আজিৰে পৰা আৰম্ভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ মধ্য মাণ্ডলিক আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱ। বাইহাটা চাৰিআলিৰ আগশাৰীৰ শিক্ষানুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে মহোৎসৱখনি। 4খন জিলাৰ মুঠ 30খন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে মহোৎসৱত। গুৱাহাটী বিশ্ববিদ্যালয় যুৱ মহোৎসৱ আন্তঃমাণ্ডলিক মহাবিদ্যালয় যুৱ মহোৎসৱ আজিৰ পৰা অনুষ্ঠিত হৈছে তিনিদিনীয়াকৈ। আজিৰ পৰা 3 দিন। গতিকে আমি মহাবিদ্যালয় তৰফৰ পৰা আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষলৈকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমবাৰৰ বাবে আমাৰ এই মহাবিদ্যালয়ত আন্তঃমাণ্ডলিক যুৱ মহোৎসৱ ইয়াত আমাৰ অনুষ্ঠিত কৰা হৈছে আৰু আমাৰ মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ তৰফত সকলোলৈকে আমাৰ মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা ছাত্ৰ ছাত্ৰী সকলোলৈকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰোঁ। এই যিটো যুৱ মহোৎসৱ অতি গুৰুত্বপূৰ্ণ। এইটো আচলতে বহুত আগৰ পৰাই আছে। আমি জনাৰ পৰা যুৱ মহোৎসৱ বিশ্ববিদ্যালয়ত আছে, কিন্তু সেই সময়ত যিটো প্ৰাসংগিকতা আছিল, আজিৰ যিটো প্ৰাসংগিকতা বেলেগ ধৰণৰ হৈছে। বৰ্তমান যিটো প্ৰাসংগিকতা গোটেই এডুকেশ্যন শৈক্ষিক পদ্ধতিত, শৈক্ষিক ছিষ্টেমটোত, শৈক্ষিক গাঁথনিত অতি গুৰুত্বপূৰ্ণ। এতিয়া গুৰুত্ব দিছে, আটাইতকৈ বেছি গুৰুত্ব দিছে যে ক্লাছৰুমৰ শ্ৰেণীকোঠাত যিটো পাঠদান সেইটো আচলতে আচল নহয়। এতিয়া পাঠদান হ'ব লাগে ল'ৰা ছোৱালীৰ সংস্থাপন, পাঠদান হ'ব লাগিব ল'ৰা ছোৱালীৰ উদ্যমিতা, পাঠদান হ'ব ল'ৰা ছোৱালীৰ স্কিল কৰি খাব পৰা এমপ্লয়েবল এডুকেশ্যন হ'ব লাগে।